আমি সকলোৱে জানো যে বিদ্যাৰ দেৱী হৈছে শ্ৰী শ্ৰী সৰস্বতী দেৱী। গতিকে আমি যদি কোনোবা বিদ্যা হাসিল কৰিব লাগে তেতিয়াহ'লে আমি স্বয়ং সৰস্বতী মাক আমি আবিৰ্ভাৱ কৰাব লাগে। বন্ধু বান্ধৱীসকল, মা লক্ষ্মী হৈছে ধনৰ ভঁৰাল। মা লক্ষ্মীক পূজা কৰিলে আপোনালোকে ধন পাব। কিন্তু আপোনালোকে যদি দৈৱ গানে হওক বা বাজনাই হওক বা লিখিত আকাৰে ক'ব গ'লে আপোনালোকে শিক্ষা জগতখন, আজিৰ জগতখন হ'ল শিক্ষা। আপোনালোকে যদি শিক্ষা ল'বলৈ খোজে তেতিয়াহ'লে এই শিক্ষা দিয়ে সাক্ষাৎ মা সৰস্বতী আই। গতিকে আপোনালোকে এইবাৰ 2025 চনৰ যিটো মাঘ মাহত হ'বলগীয়া সৰস্বতী পূজা আহি আছে, তাত আপোনালোকে যদি দুটা বস্তু ঘৰলৈ লৈ আহে বা আপোনালোকে লৈ যায়, তেতিয়াহ'লে আপোনালোকে যেন কষ্ট কৰি আছে ইণ্টাৰভিউ, চাকৰি, সকলোবোৰ আদি আপোনালোকৰ সমস্যা সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলক কওঁ যে আপোনালোকে যদি পৰীক্ষাত কম নম্বৰ পাইছে, যিখন চেপ্টাৰেই হওক বা বহিয়ে হওক, সেইখন বহি আপোনালোকে সৰস্বতী পূজা মাহ যেতিয়া চলি থাকে পূজাখন, তেতিয়া আপোনালোকে সেই কিতাপখন লৈ যায় সেই মন্দিৰত থৈ দিব। আৰু যেতিয়া ব্ৰাহ্মণৰ মন্ত্ৰ শেষ হ'ব, আপোনালোকে প্ৰথমে সেইখন কিতাপ কাকো নেদেখুৱাই নিজৰ ঘৰত আনিব আৰু আপোনালোকে সম্পূৰ্ণ দিনটো ৰাতিটো পঢ়িব। চাব আপোনালোকে সেইখন চেপ্টাৰ বা সেই যিখিনি আপোনালোকে বুজি পোৱা নাছিলে আগতে, সকলোবোৰ আপোনালোকৰ মনত থাকি যাব। মা সৰস্বতীৰ কৃপা আপোনালোকত সদায় থাকিব।